हेलो मोर छात्र छात्रीসকল আজি মই তোমালোকক আলোচনা কৰিম বিএ প্ৰথম সেমিষ্টাৰৰ পলিটিক্যাল সায়েন্সৰ তোমালোকৰ সিলেবাসটো আলোচনা কৰি দিম। এটো তোমালোকৰ বিএ প্ৰথম সেমিষ্টাৰৰ পলিটিক্যাল সায়েন্স মেজৰ আৰু মাইনৰৰ হয়। তো আহক আলোচনা কৰোঁ তোমালোকৰ এই বিএ প্ৰথম সেমিষ্টাৰৰ পলিটিক্যাল সায়েন্স ৰাজনীতি তত্ত্বৰ পৰিচয়। এইটো কিতাপৰ নাম হয়। এইটো তোমালোকৰ কোন চ্যাপ্টার থাকিব মানে সিলেবাসটো আলোচনা কৰাই দিম সূচীপত্ৰ বুলি আমালোক জানো। তো আহক তো আলোচনা কৰোঁ। ইয়াত মানে তোমালোকৰ কিন্তু 4টা চ্যাপ্টার থাকিব। তো ইয়াত 4টা চ্যাপ্টাৰৰ নাম দিয়া আছে, কিন্তু ইয়াত মানে কোনখিনি চ্যাপ্টাৰৰ পৰা তোমালোকৰ আহিব হেতু বিষয়ে কৈছে। মানে ইয়াত তোমালোকৰ চ্যাপ্টাৰত ইয়াত কিন্তু মানে সূচীপত্ৰত ইয়াত অকল খালি চ্যাপ্টাৰৰ নামটো দিয়া আছে আৰু যেনেকুৱা আছে প্ৰথম গড় ৰাজনীতিক তত্ত্ববোধ, কিন্তু ইয়াৰ ভিতৰত কি পঢ়িব লাগিব ইয়াত কিন্তু বহলাই আলোচনা কৰা দিয়া আছে। যে মই কৈ আছো প্ৰথম গড়টো হল ৰাজনীতিক তত্ত্ববোধ, এটো হল তোমালোকৰ চ্যাপ্টাৰৰ নাম আৰু ইয়াত কি ইনক্লুড মানে কি পঢ়িব লাগিব। এটো যেনে প্ৰথমতে দিয়া আছে এ বি সি, মানে এনেকৈ দিয়া আছে। প্ৰথম দিয়া আছে এ ৰাজনীতিক তত্ত্ব কি, হোৱাট ইজ পলিটিক্স এটো দিয়া আছে। আৰু দুই মানে বি নম্বৰটো আছে ৰাজনীতিক তত্ত্ব কি, হোৱাট ইজ পলিটিক্যাল থিওরি। আৰু সি নম্বৰটো দিয়া আছে ৰাজনীতিক তত্ত্ব প্ৰেক্ষাপট, মানে এইখিনি সেম কৈ ইয়াত তোমালোকৰ 2 নম্বৰ চ্যাপ্টাৰটো 3 নম্বৰ 4 নম্বৰ। তো এনেকৈ দিয়া আছে যে 2 নম্বৰটো হল সাম্প্ৰদায়িক প্ৰেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী। এইখিনি ইয়াত কিন্তু ইয়াত তোমালোকৰ ইনক্লুড কৰি দিয়া আছে, যেনেকৈ যে এ বি সি এইখিনি পঢ়িলেই হৈ যাব। সেম তেনেকৈ 3 নম্বৰটো আছে ৰাজনৈতিক তত্ত্বৰ ধাৰণা, কনসেপ্ট ইন পলিটিক্যাল থিওরি। এইখিনি মানে ৰাষ্ট্ৰ অধিকাৰ, স্বতন্ত্ৰতা, সমতা, ন্যায়, মানে এইটো তোমালোকৰ মৌলিক অধিকাৰৰ বিষয়ে তোমালোকক কিন্তু পঢ়িব লাগিব। তো মই তোমালোকৰ এনে মানে যিখিনি মানে প্ৰথম চ্যাপ্টাৰ দ্বিতীয় চ্যাপ্টাৰ এনেকৈ মই ভিডিও দি থাকিম, কোনখিনি ইম্পৰ্টেন্ট সেইবিলাক তোমালোকে চাই ল'বা। তোমালোকৰ যদি সেইবিলাক লাগে মোক কমেণ্টত জনাই দিবা, স্যাৰ মানে সেইবিলাক লাগে মই কিন্তু দি দিম। এটা ভিডিও মই আলোচনা কৰি দিম। ইতিমধ্যে কিন্তু তোমালোকৰ প্ৰথম সেমিষ্টাৰৰ যেটো অসমীয়া এটো হয় অসমীয়া ভাষা মানে মেজৰ আৰু মাইনৰ, মই ইতিমধ্যে কিন্তু ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক চ্যাপ্টাৰ 1 বিলাক মই দি দিছো। তো তোমালোকে চাই ল'বা, যদি তোমাৰ মাইনৰ থাকে বা মেজৰ থাকে চাই ল'বা। চতুৰ্থ নম্বৰটো হল গণতান্ত্ৰিক বোধ, মানে এইটো গণতন্ত্ৰৰ ধাৰণা, গণতন্ত্ৰৰ প্ৰকাৰ, গণতন্ত্ৰৰ সমালোচনা এইটোৱে হয়। আৰু তোমালোকৰ ইয়াৰ মাৰ্ক থাকিব এই মানে এইটোহে মেইন। তো প্ৰথমটো হল ৰাজনীতিক তত্ত্ববোধ, দ্বিতীয়টো হল সাম্প্ৰদায়িক প্ৰেক্ষাপটত ৰাজনীতিক তত্ত্বৰ দৃষ্টিভংগী, তৃতীয়টো হল ৰাজনীতিক তত্ত্বৰ ধাৰণা, আৰু চতুৰ্থ মানে 4 নম্বৰটো হল গণতান্ত্ৰিক বোধ। মই কিন্তু এইবিলাক এনেকৈ মানে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক মই দবাই দিওঁ, মানে কোৱেশ্চন লগতে তোমালোকৰ উত্তৰ ময়ো দি দিওঁ। তোমালোকে যদি লাগে তোমালোকে কমেণ্টত জনাই দিবা, আৰু মই দিয়ে থাকোঁ সদায়। তো এনেকৈ মানে ইম্পৰ্টেন্ট বিলাক মই ধাৰণা দি আছোঁ, যেনেকৈ ৰাজনীতিক কাক বোলে এইটো ইম্পৰ্টেন্ট আছে, ৰাজনৈতিক কাক বোলে এইটো, ৰাজনীতি বিজ্ঞান কি এইখিনি এইবিলাক ইম্পৰ্টেন্ট থাকে মই কিন্তু দি আছোঁ। তোমালোকে কিন্তু চাই যাবা, প্ৰথমৰ পৰাই চাই যাবা, কিন্তু তোমালোকৰ পৰীক্ষাৰ আগত অসুবিধা নহ'ব। তো ভিডিওটো নতুন হ'লে তোমালোকে কিন্তু সাবস্ক্ৰাইব কৰি ল'বা।